বাপতিসাহোন বহাগ বিহুলৈ মাজত মাথো কিছুদিন অসম আৰু অসমীয়াৰ প্ৰাণৰ স্পন্দন বিহুটিক আদৰিবলৈ এতিয়া সাজু হৈছে প্ৰতিজন আৰু ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ এতিয়া ঢোলৰ যি গুমগুমনি মাত আৰু পেপাৰ মাতে ৰজনজনোৱা দেখিবলৈ পোৱা গৈছে। মুঠৰ ওপৰত বিভিন্ন প্ৰান্তত বিহু কৰ্মশালাও অনুষ্ঠিত হৈছে আৰু এতিয়া যেন বহাগ বিহুটিক আদৰিবলৈ সাজু হৈছে সমগ্ৰ ৰাজ্যবাসী। টিয়কৰ কাকজানৰ দিগ্বিজয় বাদ্য ভাণ্ডাৰতো বৃদ্ধি পাইছে ব্যস্ততা। মন পচন্দৰ ঢোল ক্ৰয় কৰিবলৈ প্ৰতিষ্ঠানখনলৈ আহিছে ৰাইজ। ঢোল পেপাৰ মাতে অনন্য পৰিৱেশৰ সৃষ্টি কৰিছে প্ৰতিষ্ঠানখনত। আৰু এই পৰিৱেশ আমি কিছু জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক ৰিজু শইকীয়াৰ জৰিয়তে। অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু এই মুহূৰ্তত দেখা যাইছে গ্ৰামাঞ্চলৰ বিশেষকৈ গাঁৱৰ বিভিন্ন প্ৰান্তত বিহু নাচেই হওক বা ঢোল বাদনেৰে হওক বিভিন্ন ধৰণৰ কৰ্মশালা ইতিমধ্যে আয়োজন কৰিছে আৰু সামন্তৰালভাৱে দেখা গৈছে যে বিহু বুলি ক'লে বিশেষকৈ ৰঙালী বিহু বুলি ক'লে ঢোলৰ প্ৰয়োজন আছে আৰু এই মুহূৰ্তত ঢোল নিৰ্মাণ কৰা বা ঢোল তৈয়াৰ কৰা যিসকল শিল্পী এই শিল্পীসকলৰো আচলতে ব্যস্ততাৰ সীমা সংখ্যা নোহোৱা হৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ কাকজানৰ দিগ্বিজয় বাদ্য ভাণ্ডাৰত আৰু মই মোৰ সহযোগীয়ে দেখুৱাইছে যে দিগ্বিজয় যি বাদ্য ভাণ্ডাৰ সেই বাদ্য ভাণ্ডাৰত এতিয়া যিগৰাকী শিল্পীগৰাকীৰ যি ব্যস্ততা তেওঁৰ সহযোগী শিল্পীসকলৰ যি ব্যস্ততা এই ব্যস্ততা আচলতে বৃদ্ধি পাইছে। বিভিন্ন অঞ্চলটোৰ দিগ্বিজয় যি বাদ্য ভাণ্ডাৰৰ এটা সুনাম আছে আৰু এই সুনামৰ বাবেই আচলতে দিগ্বিজয় বাদ্য ভাণ্ডাৰলৈ সাধাৰণতে এই সময়ছোৱাত দিগ্বিজয় বাদ্য ভাণ্ডাৰৰ যি ব্যস্ততা এই ব্যস্ততা বৃদ্ধি পায়। ইতিমধ্যে দেখা গৈছে যে শিল্পী যিসকল বিহুৱাসকলে ইতিমধ্যে এই বাদ্যযন্ত্ৰ তেওঁলোকৰ যি মৰমৰ ঢোল এই ঢোলটো মেৰামতি হওক বা নতুনকৈ নতুন চাৱনি দিবৰ বাবে ইতিমধ্যে এই বাদ্য ভাণ্ডাৰলৈ আহিছে আৰু মই পোনে এজন বিহুৱা আছে নৱজ্যোতি বৰা এজন ভাল বিহুৱা পেঁপাৱাদক মই তেওঁৰ পৰা কিছু কথা যায় ঢোল দিবৰ কাৰণে মেৰামতি কৰিবৰ কাৰণে আহিলে নেকি? হয় আমাৰ গ্ৰুপৰ ঢোল আছিলে যে আজি 5 বছৰমান হ'ল দিগ্বিজয়ৰ ওচৰত আমি চোৱাওঁ খুব ধুনীয়াকৈ চাৱনি দিয়ে আৰু এইবাৰ মই এটা ঢোল ক্ৰয় কৰিছোঁ 9,000 সম্পূৰ্ণ কঁঠালৰ সাৰৰ 9,000 টকা কিন্তু ই লাইফ টাইম গেৰাণ্টি দিয়ে আৰু চাৱনি খুব ধুনীয়া গতিকে কোনোবাই যদি ঢোল ল'বলগীয়া হয় দিগ্বিজয় তালৈ আহিব খুব ধুনীয়া সুন্দৰ এটা চাৱনি যিটো দেৰগাঁৱত যেনেকৈ নেপালদাই চায় নেপালডালৰ তুলনা কৰিব পাৰি আৰু ইয়াৰ চাৱনি গতিকে বিহুৱাসকলক আহি পেলাই ইয়াৰ পৰা ঢোল ক্ৰয় কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু খুব সুন্দৰ কাম কৰে ভাল কাম কৰে আজি বহুত বছৰৰ পৰা এইবাৰ আপোনাৰ বিহু দল এটা আছিল বিহু দল আছেনে এইবাৰ? বিহু দল আছে আমি কৰি থাকোঁ। কেনেকুৱা বস্তু ৰিহাৰ্চল আৰম্ভ কৰিমহে কৰা নাই যিহেতু আমি খুব কম সময়ত ৰিহাৰ্চল কৰি পেলাই ৰাইজৰ মাজত অকণমান বিহু মাৰোঁ বিহু প্ৰদৰ্শন কৰোঁ আকৌ মাজুলী নাচনী বিহু দল আকৌ হ'ব। মাজুলী নাচনী বিহু দলৰ এয়া আচলতে পৰিচালক বা তেওঁ মাজুলী দলৰ কৰ্তৃপক্ষ বুলি ক'ব লাগিব। মই সামগ্ৰিক দৃশ্য দেখুৱাইছোঁ দিগ্বিজয় বাদ্য ভাণ্ডাৰৰ এয়া পৰিৱেশ এই মূল যিগৰাকী শিল্পী সেই শিল্পীগৰাকীৰ কাষলৈ যাব বিচাৰিছোঁ। কেনেধৰণৰ এতিয়া এইবাৰ ঢোল কিমান আহিছে মেৰামতি বা নতুন ঢোল বিক্ৰী হৈছে? এইবাৰ মেৰামতি যোৱা বছৰতকৈ যথেষ্ট ভাল। যোৱা বছৰ মোটামুটি আপোনাৰ 80 খৰচ কৰিছিলে এই বছৰ আপোনাৰ 90 খৰচ কৰিলে এতিয়ালৈকে ৰিপেয়াৰিং ঢোল। পূৰ্বৰ তুলনাত ঢোলৰ দাম বাঢ়িছে নে কমিছে? পূৰ্বৰ তুলনাত ঢোলৰ দাম বাঢ়িছে এইবাৰ। আটাইতকৈ দামী ঢোলটো যিটো ভাল ঢোল ডাঙৰ ঢোল সেই ঢোলটোৰ দাম কিমান? আটাইতকৈ ভাল ঢোল বুলিলে একদম 10,000 ওপৰত হ'ব। 10,000 আৰু কিমানৰ পৰা আছে? আমাৰ ইয়াত সৰু ঢোল আছে সৰু ঢোলবোৰৰ একেবাৰে সৰু ঢোল বুলিলে একেবাৰে সৰু ঢোলটো 700 টকা 700 টকাৰ ওপৰত যাব। মিডিয়াম ঢোলটো আহি যাব আপোনাৰ 3,000 টকা। তাৰ ওপৰত বোলে ডাঙৰ লাগে ডাঙৰ আপোনাৰ 5,000 টকা আৰম্ভ হ'ব একদম 10,000 11,000 টকালৈকে আছে। ক'লৈকে যায় আপোনালোক ঢোল? মোৰ ঢোল গোটেই অসমতে যায় বুলি ক'ব পাৰি। হয় এতিয়া দিনে নিশাই তাৰ বাবে প্ৰস্তুতি চলাই আছে পূৰা কাম চলি আছে এতিয়া বৰ্তমান। ধন্যবাদ জনাইছোঁ। এয়া আছিল দিগ্বিজয় যি বাদ্য ভাণ্ডাৰৰ স্বত্বাধিকাৰ আৰু মোৰ সামগ্ৰিক দৃশ্য দেখুৱাইছে তেওঁৰ সহকাৰী শিল্পীসকলো ইয়াত ব্যস্ত আছে আৰু যিহেতু বিহুৰ 3-4 দিনৰ পূৰ্বে ঢোলসমূহ যিহেতু ইয়াৰ পৰা লৈ যাব আৰু সেইবাবে ইয়াৰ মেৰামতি বা চাৱনি দিয়াৰ কাম ইতিমধ্যে সম্পূৰ্ণ কৰিছে তেওঁলোকে আৰু সামগ্ৰিকভাৱে যিসকল ঢুলীয়া বা বিহুৱা সেই বিহুৱাসকলো ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু এনেদৰে দেখা যায় যে এক পৰিৱেশ এই দিগ্বিজয় বাদ্য ভাণ্ডাৰৰ এটা পৰিৱেশ মই প্ৰতি টাইমৰ দৰ্শকসকলৰ মাজলৈ দেখুৱাব বিচাৰিছোঁ।
সামগ্ৰিকভাৱে দিগ্বিজয় আৰু ইয়াৰ পৰিৱেশ আমি আপোনালোকক দেখুৱালোঁ টিয়কৰ আৰু এনেদৰে টিয়কতো যি বাদ্য ভাণ্ডাৰ আছে তাতো গ্ৰাহকসকল আহিছে বা বিহুৱাসকল আহিছে তেখেতসকলে ঢোল ক্ৰয় কৰিছে বা ঢোল মেৰামতি কৰিছে গতিকে এনেধৰণে এতিয়া নিজাকৈ সকলোৱে প্ৰস্তুতি কৰিছে বাপতিসাহোন বহাগ বিহুটিক আদৰিবৰ বাবে বিভিন্ন প্ৰান্তত কৰ্মশালাসমূহো অনুষ্ঠিত হৈছে য'ত কণ এনেদৰে শিক্ষাৰ্থীসকল আহিছে তেখেতসকলে প্ৰশিক্ষণ লৈছে বিহুৰ ঢুলীয়াসকল আহিছে বিহুৱাসকল আহিছে এয়া আমি দেখুৱাইছোঁ কিশোৰসকলেও যিহেতু যথেষ্ট আগ্ৰহ প্ৰকাশ কৰিছে ঢোল বাদন শিকিবৰ বাবে গতিকে এনেদৰেই এতিয়া ৰাজ্যজুৰি যি ঢোলৰ গুমগুমনিৰ মাত আৰু পেঁপাৰ মাতে ৰজন জনাইছে